নমস্কাৰ মই প্ৰিয়াংক আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। A-Day 2.0 যিসকলে কোৱালিফাই হ'লা সেইসকলক মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকৰ যি নেক্সট লেভেল ভাইভা এণ্ড স্কিল টেষ্ট তোমালোকৰ হ'ব, গতিকে তোমালোকে সেই ভাইভা আৰু স্কিল টেষ্টৰ বাবে তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা। যিসকলেতো অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবেতো ভাল খবৰেই, কিন্তু যিসকলে থিয়গাই কৰি আছিলে যিসকলে ভালদৰে কৰা নাছিল নিশ্চয় তেওঁলোকে ভালদৰে কৰিবা বুলি মই ভাবিছোঁ, কাৰণ আমাৰ হাতত সময় যথেষ্ট আছে। কিয়নো কৈছোঁ, তোমালোকৰ যি মাৰ্চ মাহতো তোমালোকৰ নহয় ভাইভা আৰু স্কিল টেষ্ট, এপ্ৰিল মাহত তোমালোকৰ হোৱা চান্স নাই, কাৰণ এপ্ৰিল মাহত তোমালোকৰ যি ইলেকশ্যন হ'ব পঞ্চায়ত ইলেকশ্যনসমূহ হ'ব, গতিকে তোমালোকৰ মে' মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিছে যে মে' মাহত তোমালোকৰ সেই ভাইভা আৰু স্কিল টেষ্টসমূহ হ'ব। গতিকে তোমালোকৰ সময় আছে, সময় দিছে, গতিকে তোমালোকে যিসকলে আগৰ পৰা ভাইভা আৰু স্কিল টেষ্টৰ বাবে তোমালোকে প্ৰিপেৰেশ্যন চলাই আছিলা নিশ্চয় তেওঁলোকৰ বাবে আৰু ভাল, আৰু যিসকলে প্ৰিপেৰেশ্যন ভালদৰে কৰা নাছিল তেওঁলোকে যাতে প্ৰিপেৰেশ্যন কৰা বুলি ভাবিছোঁ। কিয়নো কৈছোঁ, গ্ৰেড 3 ক্ষেত্ৰত তোমালোকৰ যি স্কিল টেষ্ট হ'ব, যি স্কিল টেষ্ট কম্পিউটাৰ বেছিক স্কিল টেষ্ট হ'ব, গতিকে তোমালোকৰ 25 মাৰ্কছ যোৱাবাৰ আহিছিলে আৰু এইবাৰ খুব সম্ভৱ 25 মাৰ্কছ তোমালোকৰ আহিব। গতিকে তোমালোকৰ 25 মাৰ্কছে তোমালোকৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত নিৰ্ধাৰিত ভূমিকা পালন কৰিব। গতিকে তোমালোকে ভালদৰে যি স্কিল টেষ্টসমূহ ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা বুলি মই ভাবিছোঁ। আৰু আজিকালি তোমালোকে গম পোৱা ইউটিউব মাধ্যমত হয়তো যিকোনো ধৰণৰ মাধ্যমত তোমালোকে এইবিলাক তোমালোকে কোচিং আছে কিবা আছে, তোমালোকে নিশ্চয় তোমালোকে এইবিলাক প্ৰিপেৰেশ্যন চলাই থাকা বুলি মই ভাবিছোঁ। কাৰণ চাকৰি এটা কিমান প্ৰয়োজন জানাই, কিমান হাই কাৰ্ট অফ গৈছে, আৰু তেনে ক্ষেত্ৰত তোমালোকে সেই স্কিল টেষ্টত যদি তোমালোকে বেয়া কৰা নিশ্চয় তোমালোকে চাকৰিটো পাবলৈ সক্ষম নহ'বা। গতিকে তোমালোকে ট্ৰাই কৰি থাকা। আৰু আহিলোঁ আমি গ্ৰেড 4 কথাত। গ্ৰেড 4 তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকা। গ্ৰেড 4 তোমালোকৰ ভাইভা হ'ব। ভাইভা যোৱাবাৰ 5 মাৰ্কছৰ হৈছিলে, এইবাৰ খুব সম্ভৱ 5 মাৰ্কছেই হ'ব। যদি বেছি মাৰ্কছ আহে নিশ্চয় তোমালোকক অফিচিয়েলি আপডেট দিব, আৰু গ্ৰেড 3 ক্ষেত্ৰত তোমালোকৰ যদি নাম্বাৰটো যদি সিফাল সিফাল হয় নিশ্চয় তোমালোকক অফিচিয়েলি আপডেট দিব। কিন্তু এটা কথা মই তোমালোকক ক'ব বিচাৰোঁ যে গ্ৰেড 3 ক্ষেত্ৰত তোমালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'বই হ'ব, আৰু তোমালোকৰ গ্ৰেড 4 ক্ষেত্ৰত তোমালোকৰ ভাইভা হ'বই হ'ব খাটাং। কিন্তু মাৰ্কছটোৰ ওপৰত অলপ অফিচিয়েলি আহিলে তোমালোকে নিশ্চয় অৱগত হ'বা। তোমালোকক মই এটা কথা সোঁৱাই দিব বিচাৰিছোঁ যে তোমালোকৰ গ্ৰেড 3 ক্ষেত্ৰত তোমালোকৰ যিসকলে কাৰ্ট অফ মাৰ্কত তোমালোকে ৰৈ গৈছে, অৰ্থাৎ যিসকলে কাৰ্ট অফ মাৰ্কত তোমালোকে পাইছা, যদি কাৰ্ট অফ মাৰ্ক যদি 113 পৰা তোমালোকক ধৰিছে, তোমালোকে যদি 113 পাইছে, তেনে ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ ভয় আছে বুলি মই কৈছোঁ। কথাটো তোমালোকে বেয়া পাব নালাগে, যিটো মই জানিছোঁ এইটোৱে কথা ক'ব বিচাৰোঁ, কাৰণ 113 যদি তোমালোকে যদি মাৰ্কছ পাই আছা তেনে ক্ষেত্ৰত তোমালোকে স্কিল টেষ্টত অলপ কষ্ট কৰিব লাগিব, কাৰণ তোমাৰ 25 স্কিল টেষ্টত তোমালোকে 25ৰ ভিতৰত তোমালোকে 20 আপ পাবলৈ সক্ষম হ'ব লাগিব। যিসকলে কেণ্ডিডেটে যদি 113তকৈ বেছি পাই আছে, তেওঁলোকে যদি 125 পাই আছে, তেনেধৰণৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত তোমালোকে এই স্কিল টেষ্টটোৱে ইমানটো তাৰমানে প্ৰভাৱ নেপেলাব। তেওঁলোকে যদি স্কিল টেষ্টত যদি 15-20 পাই যায় নিশ্চয় তেওঁলোকে পাছ কৰি যাব, কাৰণ অলৰেডি তেওঁলোকে কোৱালিফাই হৈ আছে। এই ক্ষেত্ৰত তোমালোকক মই এটা কথা ক'ব বিচাৰোঁ যে যিসকলে কাৰ্ট অফৰ তুলনাত 15-10 নম্বৰ অধিক পাই আছে, 15 নম্বৰ 10 নম্বৰ তেওঁলোকে অধিক পাই আছে, তেনে ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ, কাৰণ তেওঁলোকে অলৰেডি এটা ভাল মাৰ্কছ পাই আছে, কাৰণ তেওঁলোকে অলৰেডি কোৱালিফাই হৈ আছে বহুত ছাত্ৰ ছাত্ৰীতকৈ। গতিকে তেওঁলোকে ভাইভা আৰু স্কিল টেষ্টৰ ক্ষেত্ৰত, গতিকে তেওঁলোকে যি স্কিল টেষ্টৰ ক্ষেত্ৰত তেওঁলোকে কি হৈছে অধিক মাৰ্কছ যদি তেওঁলোকে 20ৰ ভিতৰত 25ৰ ভিতৰত তেওঁলোকে যদি 15-20 পাই যায় নিশ্চয় তেওঁলোকে কোৱালিফাই হৈ যাব। আৰু গ্ৰেড 3 ক্ষেত্ৰতো তেনেকুৱা ধৰণে হ'ব, যিসকলে কাৰ্ট অফ মাৰ্কত যদি ৰৈ গৈছে, আৰু যিসকলে কাৰ্ট অফ মাৰ্কতকৈ যদি তেওঁলোকে 15-10 নম্বৰ অধিক পাই আছে, তেনে ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল খবৰ বুলি ক'ব বিচাৰোঁ। কিয়নো কৈছোঁ, যদি আমাৰ ভাইভাৰ ক্ষেত্ৰত 5 মাৰ্কছ আহে, 5 মাৰ্কছে তেওঁলোকক প্ৰভাৱ নেপেলাব, ইমান এটা ইম্পেক্ট নেপেলাব। কিয়নো কৈছোঁ, তোমালোকে যদি 90 মাৰ্কছ পাই আছে, তোমালোকে যদি ভাইভাত যদি 5 মাৰ্কছো তোমালোকে যদি 95 হ'ব, কাৰণ তোমালোকে ভাইভাত 5 নম্বৰ যোগ কৰি তোমালোকে সেই যিসকলে ৰিটেন এক্সামত 95 বা ৰিটেন এক্সামত যিসকলে 110 পাই আছে তেওঁলোকে নিশ্চয় কোৱালিফাইঙে হৈ থাকিব। গতিকে ইমান ইম্পেক্ট নেপেলায়। গতিকে যিসকল ষ্টুডেণ্টৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে যিসকল ষ্টুডেণ্টে কাৰ্ট অফৰ তুলনাত 15-20 নম্বৰ অধিক পাই আছে, তেনে ছাত্ৰ ছাত্ৰীয়ে চাকৰিটো ইতিমধ্যে তেওঁলোকক কনফাৰ্ম হৈ আছে বুলি মই ভাবোঁ, কাৰণ তেওঁলোকৰ স্কিল টেষ্ট আৰু ভাইভাৰ ক্ষেত্ৰত তোমাৰ ইমান ইম্পেক্ট নেপেলায়, কাৰণ তেওঁলোকে 25ৰ ভিতৰত যদি 20-15 যদি পাই যায় নিশ্চয় তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব, আৰু ভাইভাৰ ক্ষেত্ৰতো তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে যিসকলে 1-2 সামঞ্জস্যতা থাকিব, কিছুমান কেণ্ডিডেটৰ যদি থাকে 95ত, তেওঁ থাকে 95 থাকে, তেনেধৰণৰ কেণ্ডিডেটৰ ক্ষেত্ৰত কি হ'ব, এটা তক্ক হ'ব বুলি মই ভাবিছোঁ। তেওঁলোকৰ কাৰ্ট অফত তেওঁলোকৰ তক্ক হ'ব, কাৰণ তেওঁলোকে
সেই স্কিল টেষ্টৰ ক্ষেত্ৰতো তেওঁলোকে 25ৰ ভিতৰত তেওঁলোকে কিমান নম্বৰ পাব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব গতিকে স্কিল টেষ্টটো মহত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু যিসকলে ভাইভা দিব তেওঁলোকৰ মহত্বপূৰ্ণ ভূমিকা পালন কৰিব গতিকে তোমালোকে কোনোটোৱে কম নহয় ফাইনেল চিলেকশ্যন পোৱাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিব লাগিব কাৰণ ইমান হাই কাট অফ গৈছে আৰু সকলোৱে প্ৰিপেৰেশ্যন চলাই থাকে সকলোৱে পঢ়িয়ে আছে আজিৰ তুলনাত কিমান হাই কাট অফ গৈছে নিশ্চয় তোমালোকে অৱগত হয়তো হৈছা গতিকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকা ভালদৰে পঢ়ি থাকা তোমালোকৰ সময় আছে গতিকে তোমালোকে এইবাৰ চাকৰিটো পাবৰ বাবে যথেষ্ট কষ্ট কৰিছিলা আৰু ইমানখিনি কষ্ট বলতে তোমালোকে এইটো পৰ্যায় পাইছেগা আৰু নেক্সট পৰ্যায়ত তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাবা বুলি মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম